নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব ভেকেঞ্চি। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আপোনালোকে নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, যোনবোৰ আপোনালোকে কমেণ্ট কৰি আছিলে ইমান দিনে। কোকৰাঝাৰ, ধুবুৰী, তাৰপিছত অভয়পুৰী চব ভেকেঞ্চি আজি লৈ আহিছোঁ। ডিষ্ট্ৰিক্ট ভালেকেইখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। হস্পিটেল কোম্পানী ভেকেঞ্চি চলি আছে, ফ্লিপকাৰ্টৰ ভেকেঞ্চি, চিপছ নামকিনৰ ভেকেঞ্চি, পেটিএম কোম্পানী, চেমচাং কোম্পানী, প্ৰাইভেট বেংক, উজ্জীৱন স্মল ফাইনেন্স বেংক। ইণ্টাৰেষ্টেড হ'লে এইবোৰো চাই ল'ব পাৰে। আমি সময় নষ্ট কৰি আজি আপোনালোকৰ অল আছাম যোনটো ভেকেঞ্চি আহিছে সেইটো আমি আলোচনা কৰিবলৈ গৈ আছোঁ। অল আছাম প্ৰাইভেট জব, ফ্ৰী ৰুম থাকিব কিছুমানত ফ্ৰী ফুড থাকিব। লোকেশ্যন কেইটা মই কৈ দিছোঁ: গুৱাহাটী, চৰাইদেউ, ধুবুৰী, কোকৰাঝাৰ, বাক্সা, বঙাইগাঁও, বিজনী, অভয়পুৰী, বৰপেটা, হাজো, শুৱালকুছি, বাইহাটা চাৰিআলি, সোণাপুৰ, ছয়গাঁও, নলবাৰী, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ। চ' ইয়াৰ উপৰিও আৰু ভেকেঞ্চি আছে লোকেশ্যনৰ, আপোনাক মই দেখাই দিম। 20,000 মান এভাৰেজ চেলাৰী এটা পাব। যদি আমাৰ ভিডিঅ' চাই কেণ্ডিডেটজন খালি চিৰিয়াছ হ'ব লাগিব, সেইটোৱে আমাৰ এটা থাকে। বাকী যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, ভিডিঅ'টো চোৱাৰ পৰা যাতে বিৰত থাকে। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে স্কুল এছিষ্টেণ্টৰ ভেকেঞ্চি, আকচাৰ ফাউণ্ডেশ্যনৰ পৰা ভেকেঞ্চি, চৰাইদেউৰ পৰা ভেকেঞ্চি, এমপ্লয়মেণ্ট টাইপ ফুল টাইম ভেকেঞ্চি। এইটো কাৰণে আপোনালোক স্কুলৰ সৈতে কোঅৰ্ডিনেশ্যন কৰিব লাগিব আৰু ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব আস্কাৰ এডুকেশ্যন মডেল ইন গভৰ্ণমেণ্ট স্কুল অফ আছাম। লগতে শিক্ষকবোৰক এছিষ্ট কৰিব লাগিব আস্কাৰ টুল, যেনেকৈ ৱৰ্কশ্বিট, টেবুল, ডিজিটেল কণ্টেণ্ট এইবোৰ ইউজ কৰিবৰ কাৰণে কোঅৰ্ডিনেট কৰিব লাগিব। চ' কিন্তু পঢ়ি ল'ব পাৰে। ৰেছপনচিবল যেনেকুৱা ছাপৰ্ট কৰিব লাগিব গভৰ্ণমেণ্ট স্কুল টিচাৰ ডিউৰিং ক্লাছৰুম ছেশ্যন। চ' এনেকুৱা ধৰণৰ কাম থাকিব। লগতে গ্ৰেজুৱেশ্যন হ'ব লাগিব কোৱালিফিকেশ্যন, আৰু ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ 1 year হ'লেও চলি যাব। চ' ফ্ৰেছাৰ্ছেও পাৰিব, এক্সপিৰিয়েঞ্চ হ'লেও পাৰিব। আৰু ইণ্টাৰ্ণশ্বিপ যদি আগতে কৰা হৈছে বা আগতে যদি কাম কৰা হৈ আছে এনেকুৱা ধৰণৰ, তেতিয়াহ'লে এডভান্টেজ এটা পাব। বেছিক নলেজ যেনেকুৱা MS Word, MS Excel, পাৱাৰ পইণ্ট জানিব লাগিব। লগতে কমিউনিকেশ্যন, এডাপ্টেবিলিটি, টিম কলাবৰেশ্যন, একাউণ্টেবিলিটি, ৰেছপনচিবিলিটিজ গোটেইখিনি থাকিব লাগিব। ত' CTC আপোনালোকৰ 1.9 লাখ পাৰ এনাম পাব। চ' এপ্লাই লিংক তলত দি আছে, ক্লিক কৰি এপ্লাই কৰি দিব পাৰিব। 31 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব। আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব। ইয়াতে গোটেইখিনি থাকিব, কি কাম থাকে, কি নাই, গোটেইখিনি পঢ়ি ল'ব পাৰে। গোটেইখিনি দিয়াই আছে ইয়াতে। মই যেনেধৰণে বুজালোঁ সেইখিনি বস্তু কি দিয়া আছে চাই ল'ব পাৰে। এপ্লাই ফৰ দি জব ক্লিক কৰিলে গোটেইখিনি ফিল আপ কৰিব। আপোনালোকৰ নাম, ডেট অফ বাৰ্থ গোটেইখিনি দিব লাগিব। গোটেইখিনি দি ছাবমিট কৰি দিলে হয়। তাৰপিছত যদি শ্বৰ্টলিষ্টেড কৰা হয়, পিছলৈ ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেল পাব্লিছ কৰা নহয়। নেক্সট ভেকেঞ্চি লোহিয়া গ্ৰুপৰ পৰা ভেকেঞ্চি, চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, ভালেকেইটা লোকেশ্যনৰ ভেকেঞ্চি। চেলছ এক্সিকিউটিভৰ ধুবুৰী টাউন, গৌৰীপুৰ, তাৰপিছত এইবোৰ ভেকেঞ্চি বিলাচীপাৰা, গোলকগঞ্জ, কোকৰাঝাৰ টাউন। কোকৰাঝাৰৰ বহুত কমেণ্ট আহি আছিলে। চ' কোকৰাঝাৰৰ পৰা যোনে চাই আছে এটা কমেণ্ট কৰি দিব আজি। কোকৰাঝাৰ টাউন, বাক্সা, চিৰাং, গোসাইগাঁও, সৰলপাৰা, তাৰপিছত বঙাইগাঁও, বৰপেটা, বিজনী, অভয়পুৰী, বৰপেটা টাউন, ৰুৰেল, বৰপেটা ৰোড, গুৱাহাটী, হাজো, শুৱালকুছি, বাইহাটা চাৰিআলি, সাংচাৰী, গড়েশ্বৰ, চন্দ্ৰপুৰ, সোণাপুৰ, জাগিৰোড, খেত্ৰী, মিৰ্জা, ছয়গাঁও। চ' এইবোৰ লোকেশ্যনৰ পৰা যদি চাই আছে এটা ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি আপোনাৰ লোকেশ্যনটো এইটো নাই, আপোনালোকৰ লোকেশ্যনটো কমেণ্টত মোক জনাব পাৰে। মই আগলৈ আনিবলৈ মই চেষ্টা কৰিম। চ' মেইল ID দিয়া হৈ আছে। 30 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু কোনটো লোকেশ্যনত চাকৰিটো কৰিব খুজিছে এইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন যাতে পঠাই দিয়ে। চ' এইবোৰ দিয়া আছে, পঢ়ি ল'ব পাৰে। নেক্সট ভেকেঞ্চি লোহিয়া গ্ৰুপৰ পৰা আহিছে আপোনালোকৰ এৰিয়া চেলছ মেনেজাৰ ভেকেঞ্চি, আৰু এৰিয়া চেলছ মেনেজাৰ আপাৰ আছামৰ ভেকেঞ্চি আহিছে। চ' কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। আৰু ওপৰৰ যোনটো ভেকেঞ্চি লোহিয়া গ্ৰুপৰ, এইটো আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে পাৰিব এপ্লাই কৰিব। চ' যাৰ গ্ৰেজুৱেশ্যন আছে, লগতে এক্সপিৰিয়েঞ্চ যদি আছে, এডভান্টেজ এটা পাব। গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰি দিব পাৰিব। মেইল ID দিয়া হৈছে। 30 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। নেক্সট ভেকেঞ্চি প্ৰডাকশ্যন মেনেজাৰৰ ভেকেঞ্চি,
FMCG মেনুফেকচাৰিং ইউনিট এটাৰ পৰা ভেকেঞ্চি টিহু নলবাৰীৰ পৰা পজিশ্যনটো হ'ব আপোনালোকৰ প্ৰডাকশ্যন মেনেজাৰ কোৱালিফিকেশ্যন বিটেক বি ফুড টেকনলজি বা বিটেক বি কেমিকেল ইঞ্জিনিয়াৰিং এইটো কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব FMCG কোম্পানীত কাম কৰা লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব ফুড আৰু বেভাৰেজ ডেইলি বেকেৰী স্নেক্সত কাম কৰা সো পঢ়ি ল'ব পাৰে গোটেইখিনি দিয়াই আছে কেনেধৰণৰ কি কাম হ'ব কি নহ'ব 35,000 পৰা 40,000 দৰমহা পাব লগতে থাকাটো ফ্ৰী দিয়া হ'ব একমডেশ্যন ফ্ৰী দিয়া হ'ব কেণ্ডিডেটজন উইলিং টু ৱৰ্ক এট টিহু নলবাৰী সো কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব মেইল আইডি তলত দিয়া হৈ আছে 30 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি ফাৰ্মাচী এছিষ্টেণ্ট আৰু ফাৰ্মাচিষ্টৰ ভেকেঞ্চি আৰু হেল্থ চিটি হস্পিটেল খানাপাৰা গুৱাহাটীৰ ভেকেঞ্চি ফাৰ্মাচী এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ ডিপাৰ্টমেণ্টেল ফাৰ্মাচী হ'ব আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব ফাৰ্মাচিষ্টৰ কাৰণে বি ফাৰ্মা বা ডি ফাৰ্মা কৰা হ'ব লাগিব লগতে মিনিমাম 2 to 3 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ লাগিব মেইল আইডি তলত দিয়া হৈ আছে 28 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে ব্ৰাইট বিগিনিং জুনিয়ৰ স্কুল গুৱাহাটীৰ পৰা ভেকেঞ্চি PRT শিক্ষকৰ ভেকেঞ্চি ফিমেলৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যনৰ লগতে আপোনালোকৰ BEd DLEd কৰা হ'ব লাগিব মেইল আইডি দিয়া আছে তলত 30 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় নে ভেকেঞ্চি চেণ্টাৰ হেডৰ ভেকেঞ্চি মাল্টিপল লোকেশ্যনৰ ডিব্ৰুগড় যোৰহাট লখিমপুৰ গোৱালপাৰা আৰু বঙাইগাঁও এইটো কাৰণে মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব চেলছত কাম কৰা লগতে এডটেক কোম্পানীত কাম কৰা এক্সপিৰিয়েঞ্চ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব লগতে মেনেজ কৰিব লাগিব চেণ্টাৰ অপাৰেশ্যন লগতে ড্ৰাইভ এডমিশ্যন ৰেভিনিউ গোটেইখিনি চাব লাগিব কোৱালিফিকেশ্যন আপোনালোকৰ এইটো চাকৰিৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব গ্ৰেজুৱেশ্যন যাৰ আছে আৰামছে এপ্লাই কৰিব পাৰিব লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব মেইল আইডি দিয়া হৈ আছে ইমিডিয়েট যোনে জইনিং কৰিব পাৰে সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব 31 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি কাৰ্টাৰ ফেলছৰ পৰা ভেকেঞ্চি গুৱাহাটী আছামৰ পৰা ভেকেঞ্চি 2 to 5 years এক্সপিৰিয়েঞ্চ লাগিব লগতে এক্সটেনচিভ আউটষ্টেশ্যন ট্ৰেভেলিং কৰিব লাগিব লগতে ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰ মেনেজমেণ্টৰ সৈতে কাম কৰা অভিজ্ঞতা লাগিব লগতে কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন MBA হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব কম্পিটিটিভ স্যালাৰি লগতে ইনসেন্টিভ দিয়া হ'ব লগতে আপোনালোকৰ ভাল এটা স্যালাৰি দিয়া হ'ব বুলি এক্সপেক্টেশন এটা আছে যেহেতু MBA কোৱালিফিকেশ্যন বিচৰা হৈছে মেইল আইডি দিয়া হৈছে 31 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি ইউথ এনভাইৰনমেণ্টেল কনসালটেন্টৰ পৰা ভেকেঞ্চি গুৱাহাটী নহয় যোৰহাট আছামৰ পৰা ভেকেঞ্চি অৰ্গেনাইজেশ্যনটো এইটো NABL এগ্ৰিগেটেড এনভাইৰনমেণ্টেল আৰু ফুড টেষ্টিং লেবৰেটৰী হয় সো আপোনালোকৰ কামবোৰ এনভাইৰনমেণ্টেল বা ফুড টেষ্টিং সাৰ্ভিসৰ সৈতে গোটেইখিনি কাম হ'ব ক্লায়েন্ট মিটিং প্ৰেজেন্টেশন ফলো আপ কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন মাৰ্কেটিং এনভাইৰনমেণ্টেল সায়েন্স ফুড টেকনলজি ফ্ৰেছাৰ্ছ উইথ ষ্ট্ৰং মোটিভেশ্যন কেন এপ্লাই ফ্ৰেছাৰ্ছও পাৰিব গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন হ'লে হ'ল মেইল আইডি দিয়া হৈ আছে 15 আপোনালোকৰ ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক 15 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক বহুত দিন আছে আৰামছে এপ্লাই কৰি দিব পাৰিব নে ভেকেঞ্চি সেলছ এক্সিকিউটিভৰ ভেকেঞ্চি এটা EV ইণ্ডাষ্ট্ৰীৰ পৰা ভেকেঞ্চি XC গ্ৰুপ কোম্পানীৰ পৰা ভেকেঞ্চি EV ইলেক্ট্ৰিক ভেহিকল আসামৰো আছে আৰু বেলেগ লোকেশ্যনৰ আছে জেন্ডাৰ মেল কেণ্ডিডেটে পাৰিব 2 হুইলাৰ এখন হ'ব লাগিব আৰু ভ্যালিড ড্ৰাইভিং লাইসেন্স লগতে 2 ইয়াৰ্ছ এটা এক্সপিৰিয়েন্স লাগিব ফিল্ড সেলছ এক্সপিৰিয়েন্স লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু নেগোচিয়েবল স্কিল হ'ব লাগিব 20,000 to 25,000 লৈ দৰমহা হ'ব মেইল আইডি দি আছে ৱেবসাইট দি আছে গোটেইখিনি দি আছে আপোনাৰ ভেৰিফাই কৰি জবটো এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেষ্ট হয় সো ফ্ৰেন্ড আজিলৈ মই আশা কৰিছো ভিডিওটো দি চাই ভাল লাগিল লাইক কৰি দিব আৰু আগলৈ কি লোকেশ্যনৰ ভেকেঞ্চি লাগে কোনখন ডিস্ট্ৰিক্টৰ ভেকেঞ্চি লাগে আৰু কোনটো এৰিয়াৰ ভেকেঞ্চি লাগে গোটেইখিনি কমেন্ট কৰি জনাব আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিবলৈ নাপাৰিব ডেসক্ৰিপচনৰ লিংকবোৰ পাবা আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত